আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো? হুইচ ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভাৰত ৰত্ন। ভাৰত ৰত্ন হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। নেক্সট কুৱেশ্যন, নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয়? হুইচ প্লেচ ইজ কল্ড দ্য গিফ্ট অফ দি নীল? নীল নদীৰ ধান বুলি কোনটো ঠাইক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইজিপ্ত। ইজিপ্তক নীল নদীৰ ধান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, 2026 চনৰ টি20 ৱৰ্ল্ড কাপৰ খিতাপ কোনটো দলে লাভ কৰে? হুইচ টিম ওন দ্য 2026 টি20 ৱৰ্ল্ড কাপ টাইটেল? 2026 চনত যি টি20 ৱৰ্ল্ড কাপ হৈছিল ইয়াৰ টাইটেল কোনটো দলে লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ইণ্ডিয়া। ভাৰতে নিউজিলেণ্ড দলটোক হৰুৱাই ফাইনেলত এই খিতাপ দখল কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? হু ডিস্কভাৰ্ড আমেৰিকা ইন 1492? 1492 চনত আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ক্ৰিষ্টফাৰ কলম্বাছ। কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ মেন-মেড ৱাটাৰৱে কানেক্টেড দ্য পেচিফিক অচিয়ান উইথ দ্য আটলাণ্টিক অচিয়ান? কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পানামা কেনেল। পানামা কেনেলে প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰিছিল? হু পেইণ্টেড দ্য ফেমাছ পেইণ্টিং মনালিছা? মনালিছা নামৰ বিখ্যাত চিত্ৰটো কোনে অংকন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি লিওনাৰ্ডো দা ভিঞ্চি। লিওনাৰ্ডো দা ভিঞ্চিয়ে বিখ্যাত চিত্ৰ মনালিছা অংকন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? হু ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? ভাৰতীয় নেপোলিয়ন বুলি কাক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, লেণ্ড অফ দি ৰাইজিং ছান নামেৰে জনাজাত দেশখনৰ নাম কি? হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ দি ৰাইজিং ছান? কোনখন দেশক লেণ্ড অফ দি ৰাইজিং ছান নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি জাপান। জাপানক লেণ্ড অফ দি ৰাইজিং ছান নামেৰে জনা যায়। কুৱেশ্যন, ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদন কৰিছিল? হু ইডিট দ্য মেগাজিন ভাৰতী? ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সৰলা দেৱী চৌধুৰাণী। সৰলা দেৱী চৌধুৰাণীয়ে ভাৰতী নামৰ পত্ৰিকাখন সম্পাদন কৰিছিল আৰু এইখন প্ৰথম প্ৰকাশ পাইছিল 1907 চনত। নেক্সট কুৱেশ্যন, কাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ গঠন হৈছিল? আণ্ডাৰ হুজ লিডাৰশ্বিপ ৱাজ দ্য অল ইণ্ডিয়া মুছলিম লীগ ফৰ্ম? অল ইণ্ডিয়া মুছলিম লীগ কাৰ নেতৃত্বত গঠন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নৱাব ছালিমুল্লাহ। নৱাব ছালিমুল্লাহৰ নেতৃত্বত 1906 চনত মুছলিম লীগ গঠন হৈছিল। নেক্সট কুৱেশ্যন, কাৰ অধ্যক্ষতাত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল? আণ্ডাৰ হুজ প্ৰেচিডেন্সি ৱাজ দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ফৰ্ম? নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ফৰ্ম কাৰ অধ্যক্ষতাত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাছবিহাৰী বসু। ৰাছবিহাৰী বসুৰ অধ্যক্ষতাত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল। নেক্সট কুৱেশ্যন, গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
When was the Gandhi-Irwin Pact signed? গান্ধী আৰৱাইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি 1931 1931 চনত গান্ধী আৰৱাইন চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কোৱেশ্যন, দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? Where was the second round table conference held? দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি লণ্ডন। লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। কিমান চনত অনুষ্ঠিত হৈছিল ইয়াৰ এনসাৰটো আপোনালোকে কমেণ্টত জনাওকচোন। নেক্সট কোৱেশ্যন, কোনগৰাকী ভাইচৰয়ৰ দিনত ভাৰতে স্বাধীনতা লাভ কৰিছিল? ডুৰিং হুইচ ভাইচৰয়ছ টেৰাৰ্ন ডিড ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেন্স? কোনগৰাকী ভাইচৰয়ৰ দিনত ভাৰতে ইণ্ডিপেণ্ডেন্ট লাভ কৰিছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেনৰ দিনত ভাৰতে স্বাধীনতা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল? হু ৱাজ দ্য মোগল এম্পিৰয়ৰ ডুৰিং দ্য চিপাহী মুৰটিন অফ 1857? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি বাহাদুৰ শ্বাহ দ্বিতীয়। বাহাদুৰ শ্বাহ দ্বিতীয় আছিল চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট। নেক্সট কুৱেশ্যন, দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল? হু ৱাজ দ্য অনলি ৰিপ্ৰেজেণ্টেটিভ অফ দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট দ্য ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স? ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সৰ সময়ত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি মহাত্মা গান্ধী। মহাত্মা গান্ধী আছিল একমাত্ৰ প্ৰতিনিধি যিয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, ইনকলাব জিন্দাবাদ ধ্বনি কোনে প্ৰদান কৰিছিল? হু গেভ দ্য শ্লোগান ইনকলাব জিন্দাবাদ? ইনকলাব জিন্দাবাদ ধ্বনি কোনে প্ৰদান কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ ভগত সিং। ভগত সিঙে ইনকলাব জিন্দাবাদ ধ্বনি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, দি গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট বুলি কোনখন মৰুভূমিক জনা যায়? হুইচ ডেজাৰ্ট ইজ নউন এজ দ্য গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট? গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট বুলি কোনটো মৰুভূমিক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি থাৰ মৰুভূমি। থৰ মৰুভূমিক গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট বুলি জনা যায়। নেক্সট কুৱেশ্যন, বুছমেন জনজাতি কোন মৰুভূমিত পোৱা যায়? ইন হুইচ ডেজাৰ্ট আৰ দ্য বুছমেন ট্ৰাইব ফাউণ্ড? বুছমেন ট্ৰাইব কোনটো মৰুভূমিত পোৱা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি কালাহাৰী ডেজাৰ্ট। কালাহাৰী মৰুভূমিত বুছমেন জনজাতিটো পোৱা যায় আৰু এই মৰুভূমিখন আফ্ৰিকা মহাদেশত আছে। নেক্সট কুৱেশ্যন, অস্কাৰ এৱাৰ্ড প্ৰথমবাৰ কিমান চনত প্ৰদান কৰা হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য অস্কাৰ এৱাৰ্ড ফাৰ্ষ্ট প্ৰেজেণ্ট? প্ৰথমবাৰ কিমান চনত অস্কাৰ এৱাৰ্ড প্ৰদান কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি 1929। 1929 চনৰ 16 মে'ত প্ৰথমবাৰ অস্কাৰ এৱাৰ্ড প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও 1983 চনত ভাৰতৰ ভানু আতাইয়াই প্ৰথম ভাৰতীয় হিচাপে অস্কাৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয়। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20 ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনি যদি কিবা ভুল দেখে তেতিয়াহ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ আৰু এই কুৱেশ্যনখিনি আমি আগন্তুক SSC এক্সামত আহিব পৰাকৈ বাছনি কৰিছোঁ। যদি কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে কমেণ্টত আপোনালোকে ইয়াৰ মতামতটো দি যাব বুলি আশা ৰাখিছোঁ। বুদ্ধদেৱৰ জন্ম কোন ঠাইত হৈছিল? Where was গৌতম বুদ্ধ born? গৌতম বুদ্ধৰ জন্ম কোন ঠাইত হৈছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দি আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব আৰু নহ'লে ইয়াৰ আগৰ ভিডিঅ'টোত এই কুৱেশ্যনটোৰ বিষয়ে আমি আলোচনা কৰিছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিছোঁ।
ভিডিওটো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিওটো লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।